আজি যিহেতু গৰু বিহু ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই আমাৰ নিজৰ বাৰীখনতে থকা হালধি জোপাৰ পৰা কেইটুকুৰামান হালধি লৈ উঠালোঁ মই। ইয়াৰ পিছে হাজবেণ্ডে ৰুই থৈ যোৱা হালধি আছিলে, 3 বছৰমান আগত তেওঁ ৰুই থৈ গৈছিলে। এতিয়া বহুখিনি বাঢ়িলে, বেয়াও লাগিছে আজি মনটো। আজি মানুহজন নাই, গতিকে বহুতেই বেয়া লাগিছে আজি। কিবা বিহু পূজা আহিলে তেওঁলৈ বহুতেই মনত পৰে। তথাপি কি কৰিম আৰু, জীৱনটো জীয়াই থাকিবই লাগিব, ল'ৰা দুটা আছে যিহেতু। তাৰপিছতে মই এইখিনি মাহ হালধি অলপমান যোগাৰ কৰি এইখিনি মানে মই বটি ল'লোঁ আৰু তাৰপিছতে ঘৰতে আম কলিও কেইটামান লাগিছিলে। এইবাৰ প্ৰথম লাগিছে, মই ৰুইছিলোঁ, তাৰ পৰাই দুটামান আম কলি আনি পেলাই সেয়াও হেৰি কৰিলোঁ। তাৰপিছতে আৰু মই এনেকৈ ৰাতিপুৱা এইখিনি যোগাৰ কৰি ল'লোঁ। আৰু বাকী আপোনালোকলৈ বহাগ বিহুৰ শুভেচ্ছা থাকিলে। আপোনালোকৰ বহাগ বিহু যেন আপোনালোকৰ আটাইলৈকে আনন্দ কঢ়িয়াই আনে, সকলোলৈকে তাৰে শুভকামনা থাকিলে। বাকী আৰু ভালে থাকক। ঠিক আছে, ধন্যবাদ।